আমি ভাৰ্মি বেগ ইউজ নকৰি পেলাই আমি কি ইউজ কৰিব পাৰোঁ জানানে? মাছ আনা যে কাৰ্টুনবিলাক যে থাকে বগা বগা থাৰ্মকলৰ কাৰ্টুনবিলাক সেইবিলাক ৰিচাইকেলো নহয়। এইটো এনেকুৱা 17খন ইনষ্টিটিউট আছে অল অভাৰ দ্য কাণ্ট্ৰি আৰু নৰ্থ ইষ্টৰ 8খন ষ্টেটৰ ভিতৰত এইটো অকল ইনষ্টিটিউট যিটো আমাৰ পশ্চিম বৰাগত স্থাপিত আৰু ইয়াত মই 33 ইয়াৰ্ছ কাম কৰিছিলোঁ। নেক্সট তো ট্ৰেইনিং প্ৰগ্ৰামটো আজি ভাৰ্মি কম্পষ্টত হ'ব আৰু তাত তলতে এটা লাইন লিখা আছিল যে ফৰ টু বুষ্ট আপ ৰুৰেল ইকনমি। মেগী এটা বেলেগ পলিথিনত, চেনি চাপত এটা বেলেগ পলিথিনত, এনেকৈ কৰি পেলাই এনেকৈ আমি গৈ থাকোঁ। প্ৰয়োজন আছেনে সেইটোৰ? নাই। যদি আমি ভাবোঁ মায়ে এইখিনি বস্তু আনিব দিছে, আমি এখন মোনা লৈ যাওঁ, কাপোৰৰ মোনা এখন লৈ যাওঁ। ৰিডিউচ কৰিলোঁ আমি ৱাটাৰ বটল, পানীৰ বটল স্কুলত তোমালোকে লৈ আহিছা। এই যিকেইটা মই ক'লোঁ যে ধুনীয়া সেউজীয়া পেপচিৰ বটল, কাৰোবাৰ কঁকালটো এনেকুৱা ধুনীয়া ছোৱালীৰ নিচিনা আৰু হয়নে, ফিগাৰ চিগাৰ ধুনীয়া বটল লৈ আহা। সেইবিলাক দেখাত ভাল কাৰণে আমি লৈ থাকোঁ বা হেণ্ডি হয়, আচলতে ওজন নাথাকে, বেগত ভৰাই আনিব ভাল, আমি লৈ আহি থাকোঁ। আমি সেই বস্তুটো কাট কৰিব পাৰোঁ নে নোৱাৰোঁ? এই এটা বটল চলি আছে, বটল তুমি যে এইটো লৈ আহিছা, এইটো আচলতে এবাৰ ইউজ কৰি পেলাই দিব লাগিছিল। উপায় নাই, তুমি নহয় আৰু বহুতে আছে, হয়তো কেতিয়াবা ময়ো ইমাৰ্জেঞ্চিত মই লৈ যাব লগা হৈছে। পৰাপক্ষত আমি গ্লাছৰ বটল বা ষ্টীলৰ বটল, এই যে তামৰ বটলকেইটা আছে, আমি তেনেকুৱা ব্যৱহাৰ কৰিব পাৰোঁ। তেনেকৈ আমি প্লাষ্টিক মানে ৰিডিউচ কৰিব পাৰোঁ। অৰ্গেনিক ৱেষ্টবোৰ খায় আৰু খাই সিহঁতে পৰিৱেশটো চাফা কৰি ৰখাত সিহঁতৰ এটা বহুত ডাঙৰ অৱদান আছে। সেই স্কেভেঞ্জাৰ বাৰ্ডবিলাকৰ সিহঁতে সেই বস্তুৱে খায়, পচি যোৱা গেলি যোৱা বস্তু আৰু কাউৰী এইবিলাকে কি কৰে। তোমালোকে আগতে মোৰ মনত আছে আইতাহঁতে কি কৰে, মাছ বাচিলে মাছটো কেতিয়াও ডাষ্টবিনত পেলাই নিদিয়ে, চোতালত পেলাই দিয়ে আৰু কাউৰীয়ে সেইটো খায়। চোতালখন চাফাও হৈ গ'ল আৰু কাউৰীয়ে এটা ভাল বস্তু খাবলৈও পালে। এতিয়া কি হৈছে, সেইবিলাকে আমি চব প্লাষ্টিকত মেৰাই পেলাই দিওঁ। সিহঁতে গৈ 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 সেই ডাম্পিং গ্ৰাউণ্ডত যায়, য'ত সিহঁতে ফুডৰ লগত সিহঁতে প্লাষ্টিক খায় আৰু এইবোৰ যেতিয়া মৰে তাৰপিছত পেটটো যেতিয়া সিহঁতৰো পষ্টমৰ্টেম কৰে, বহুত বৈজ্ঞানিক আছে যোনে এনেকুৱা কামত থাকে। পষ্টমৰ্টেম কৰাৰ লগতে পেটত দেখিছা গোটেই প্লাষ্টিকৰ ৱেষ্ট প্ৰডাক্ট। আৰু এই প্লাষ্টিক সেৱন কৰি হাতী মৰিছেও, বহুত হাতী। আৰু তোমালোকে এটা কথা জানিব লাগে, হাতীবিলাক হৈছে ইক'লজি এটা চিষ্টেম। ইক'লজি মানে জানাটো এটা ইক'চিষ্টেমৰ কথা জানাটো। ইক'চিষ্টেম মানে জানা এনেকুৱা এটা চিষ্টেম য'ত হিউমেন বিংছৰ লগত চব একেলগে থাকে আৰু হাতী এটা বহুত ক্ৰুচিয়েল এনিমেল হয়। হাতী যদি পৃথিৱীৰ পৰা নোহোৱা হৈ যায় ধ্বংস হৈ যাব, কাৰণ এটা এটা জেগা অকল হাতীয়ে বনায়। কাৰণ হাতী সুৰে যেতিয়া এটা মাজেৰে পাৰ হৈ সুৰেৰে বহুত জেগা টানি মেলি এটা ইক'চিষ্টেম ষ্টেবল কৰি ৰাখিবৰ কাৰণে হাতীৰ খুব দৰকাৰ। আৰু হাতীয়ে এতিয়া কি খাই আছে চোৱা, গছ গছনি খাব এৰি খাই আছে প্লাষ্টিক অৰ্থাৎ ছলিড ৱেষ্ট। Only because we have not been successful in managing, in keeping or in distributing this waste in proper place. Waste production হোৱাটো এটা স্বাভাৱিক কথা, কিন্তু তাৰ প্ৰপাৰ হেণ্ডলিং কৰাটো আমাৰ দায়িত্ব।